কলাইগাঁৱৰ সমীপৱৰ্তী চেঙাপাৰা গাঁৱৰ দৰিদ্ৰতাই কোঙা কৰা এটা পৰিয়াল অজিত ঘাটোৱালৰ পৰিয়ালটো। সতীৰ্থক মই তেওঁলোকৰ বাসগৃহটো দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া 4জনীয়া পৰিয়াল বাস কৰা এটা বাসগৃহ আৰু এই বাসগৃহটোৰ জৰাজীৰ্ণ ৰূপে প্ৰকৃততে কলাইগাঁৱৰ যিসমূহ VCDC সেই VCDCসমূহৰ উন্নয়নৰ ফুপুলাস্বৰূপ দেখুৱাবৰ কাৰণে সক্ষম হৈছে। এটা চৰকাৰী আৱাসগৃহৰ বাবে বহুতো আবেদন নিবেদন কৰিলে, কিন্তু আজিলৈকে কোনো এগৰাকী জনপ্ৰতিনিধিৰ চকুত নপৰিল এই 4জনীয়া পৰিয়ালটো। তেওঁলোকে এনেধৰণে এই জৰাজীৰ্ণ বাসগৃহটোতেই বছৰ বছৰ ধৰি তেওঁলোকে বসবাস কৰি আহিছে। তেওঁলোকৰ স্থানীয় যিসকল পাৰিষদ VCDCৰ মেম্বাৰ আছে তেওঁলোকক আবেদন কৰিছিল, কিন্তু আজিলৈকে চকু নপৰিল। গতিকে 60ৰ ঊৰ্ধ্বৰ এই যিগৰাকী অজিত ঘাটোৱাল, তেওঁৰ পৰা কিছু কথা মই পোনে পোনে জানিব চেষ্টা কৰিম। খুৰা, আপোনালোকে এই ঘৰটোত থকা কিমান বছৰ হ'ল? এইটো ঘৰত থকা 4 বছৰ হ'ল। আপোনালোকে এটা চৰকাৰী ঘৰো পোৱা নাই, ইমান জৰাজীৰ্ণ ঘৰটোত থাকিব কিমান অসুবিধা হয় 4জনীয়া পৰিয়াল? এতিয়া কি কৰিম আৰু, উপায়টো নাই। চৰকাৰক নিদিলে আৰু আমি কি কৰিম, এনেকৈ থাকিব লাগিব। এতিয়া ধৰ কিবা এটা আপোনালোকৰ উপায় দিছে, এতিয়া হ'ব বুলি এটা আশা আছে। আপোনালোকৰ এই ঘৰটোত বতাহ বৰষুণ হ'লেতো পানীও পৰে? পানী পৰে, গোটাই একভাগ বাচি টেনি মাৰে। হয়। তাৰপিছত সেই ওপৰত এই ত্ৰিপাল ঠাই দিছোঁ, সেনেকৈ আছোঁ আৰু। আপোনালোকে খোৱা লোৱা ক'ত ৰন্ধা বঢ়া কৰে? ৰন্ধা বঢ়া এইখিনিতে কৰোঁ। হয়। এটা খাওঁতে উঠি হাঁহিব চিন্তা নাই, ঘৰৰ ভিতৰত থনিয়া। আপোনালোকৰ এই নাতি দুগৰাকী আৰু পুত্ৰ আছে, তেওঁলোকে কেনেধৰণে পোহপাল দিব? এতিয়া তেওঁলোকক ধৰ অলপ কষ্ট কৰিব লাগিব। এতিয়া হাজিৰা ঠিকা কৰোঁ, দেউতাকো যায়, ময়ো পাৰিলে যাওঁ। ইহঁতক স্কুলত পঠাওঁ, তাৰপিছত যিদিনা মই নাযাওঁ ইহঁতক স্কুলত লৈ যাওঁ। সেনেকৈ ক'ৰবাত হাজিৰা ঠিকা কৰি আনি চাউল দালি এনেকৈ কিনি আনি চলিকেইটাকো দিওঁ, কাপোৰ কানিও দিওঁ, পঢ়াৰ কাৰণে 2-1 টকা পইচাৰো লাগে, সেনেকৈ দিওঁ। এতিয়া আপুনি যিসকল ওচৰৰ মেম্বাৰ আছিল, আপোনালোকৰ VCDCৰ মেম্বাৰ, তেওঁক অনুৰোধ কৰিছিল নে নাই এটা ঘৰৰ কাৰণে? মই কৰা নাছিলোঁ, এওঁ কৰিছিলোঁ নেকি? কৰিছিল। হয়, পুত্ৰ আছে, মই পুত্ৰৰ পৰা জানিব চেষ্টা কৰিম। আপোনাৰ নামটো কি? অজিত ঘাটোৱাল। অজিত ঘাটোৱাল। আপুনি মেম্বাৰক যোগাযোগ কৰিছিল নে? মেম্বাৰক কৈছিলোঁ, ঘৰ কি বুলি কয়, ফটো উঠাই গ'ল, বেলেগ জেগাত ফটো উঠাইছি। ফটো উঠোৱাৰ পিছত কইনাটো ফটো উঠাইছি, উঠাই পেলাই কইনাটো বেলেগ জেগাৰ পৰা লৈ পেলাই যি নাই আজি 1 বছৰ 2 মাহ হ'ল, 14 মাহ হ'লা। নাই ছোৱালীকেইটা, এইটো ছোৱালী লৈ গৈছিলে, আহি পেলাই মনে মনে ঘৰত থৈ গৈছে। এইটো ছোৱালীটো কালী পূজাত মনে মনে থৈ গৈছে আহি। মানে আপোনাৰ পত্নীও পলাই গ'ল? হয়। তাৰপিছত এই ছোৱালীটো মনে মনে থৈ গৈছে আহি ঘৰত, এই সৰুজনী। তাৰপিছত মই মিলত আছিলোঁ, মই কৰোঁ এই কিবা 100-150 টকা মোক এনেকৈ মালিকে দেই, সেইখিনি কৰি চলিকেইটাক এনেকৈ খুৱাই ৰাখোঁ। এতিয়া চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ, কৰাৰ পিছত ঘৰো নাপাওঁৱে, একো নাপাওঁ। তেও মই কৈছোঁ এটা চৰকাৰৰ হিচাপত ঘৰ পালে ভাল লাগিল হয়, এইটোৱে। আপোনালোকৰ 4জনীয়া হয়। পৰিয়াল? হয়, 4জনীয়া এই পৰিয়ালটো থাকিবৰ বাবে এটা বাসগৃহ অতিকৈ প্ৰয়োজন, কিয় তেওঁলোকৰ 4জনীয়া পৰিয়াল এই জৰাজীৰ্ণ বাসগৃহটোতেই বসবাস কৰি থকাত তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈছে। এটা কদৰ্যময় ৰূপত তেওঁলোকে বসবাস কৰি থাকিবলগীয়া হৈছে। কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া তেওঁলোকৰ খবৰ ল'বৰ কাৰণে আহিছে। মই তেওঁলোকৰ পৰাও কিছু কথা জানিব চেষ্টা কৰিম। কি ক'ব, এটা আজি এই 21 শতিকাত এনেধৰণৰ এই বসবাসে কি সূচাইছে? হয়, আচলতে নৱগঠিত টংলা সমষ্টিৰ কলাইগাঁৱৰ সমীপৰ যি চেঙাপাৰা গাঁও, এই চেঙাপাৰা গাঁৱৰ অজিত ঘাটোৱাল নামৰ এই ব্যক্তিজনৰ যি ঘৰুৱা পৰিৱেশ, এই ঘৰুৱা পৰিৱেশটো আমি আচলতে আচুৰ সজাতি দল এটা আহি মৰ্মাহত হৈছোঁ, বেয়া লাগিছে আমাৰ। আচলতে আমি চৰকাৰখনক বা চৰকাৰীয় যিখিনি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকৰ আমি আচলতে দেখিবলৈ পাওঁ যে দলীয় কৰ্মীসকলৰ আচলতে তেওঁলোকৰ সুচল অৱস্থা হ'লেও কিন্তু এটা অন্তত পকী ঘৰ নিজে হ'লেও বনাই লৈছে, কিন্তু আচলতে এনেকুৱা অজিত ঘাটোৱালৰ দৰে আপোনালোকে আহি প্ৰত্যক্ষ কৰিছে যে শুবলৈ কিন্তু এখন বিচনা নাই তেওঁলোকৰ। আচলতে আমি ক'বলৈ ভাষা নাই, কিন্তু বেয়া লাগিছে। তেওঁলোকৰ সৈতে দুগৰাকী উঠি অহা কণমানি ছাত্ৰীও তেওঁলোকৰ সৈতে এই বাসগৃহটোত থাকে।